তোমালোকে চোৱা ক্লাছ 9ৰ 6 নম্বৰ কুৱেশ্যনটো কি দিছে তলৰ ঘনকেইটা বিস্তাৰ কৰি লিখা 1 নম্বৰ কি আছে 2x + 1 হোল কিউব চোৱা এইটো আমি কেনেকৈ সমাধান কৰোঁ আমাৰ কি দিয়া আছে 2x + 1 হোল কিউব এইটো কোনটো ফৰ্মুলাৰ লগত মিলি আছে আমি এটা ফৰ্মুলা পাইছিলোঁ a + b হোল কিউব ইকুৱেল a কিউব + b কিউব + 3ab * a + b ইয়াত এৰ মান কি হ'ব ইয়াত a হ'ব 2x আৰু b হ'ব 1 কাৰণ আমাৰ মিলি আছে এটুক যদি a ধৰো a এটুক যদি b ধৰো a + b হোল কিউব এটোৰ লগত মিলি আছে এবাৰ লিখি ললো এটো a এটো b বুলি তে অবেদ ব্যৱহাৰ কৰি পাও আমাৰ অবেদটো কি আছিল a কিউব মানে কি এর মান কি আছে আমাৰ 2x কিউব প্লাস ফর্মুলাত প্লাস আছে তাৰ পিছত কি আছে b কিউব মানে আমাৰ b মানে কিমান 1 কিউব প্লাস 3ab ফর্মুলা 3 a কিমান পালো 2x ইনটু b মানে 1 তাৰ পিছত কি আছে a + b a মানে কিমান আমাৰ 2x + b মানে 1 এইটো কেনেকৈ হয় এতিয়া চোৱা কিউব টো 2 লগতো আছে x ৰ লগত আছে 2 কিউব কৰিলে কিমান 8 x কৰিলে x কিউব প্লাস 1 কৰিলে 1 কিউব মানে আমাৰ 1 প্লাস এতিয়া চোৱা এইখিনি পূৰণ 3 ৰ লগত 2 পূৰণ কৰিলে কিমান 6 6 ৰ লগত 1 পূৰণ কৰিলে 6 আৰু লগত কি আছে x তাৰ পিছত ইনটু 2x + 1 এতিয়া চোৱা 6x টো 8 ৰ লগত এবাৰ পূৰণ আৰু এবাৰ 1 ৰ লগত পূৰণ কেনেকৈ হয় এইটো পূৰণ কৰিলে কি হ'ব x পূৰণ কৰিলে x স্কয়াৰ এটা 6 আৰু 2 পূৰণ কৰিলে কিমান 12 6 দুগুণে 12 আৰু চোৱা 6x ৰ লগত 1 পূৰণ কৰিলে কিমান 6x এতিয়া আমি সজাই লিখো কেনেকৈ লিখো চোৱা প্ৰথমতে আহিব আমাৰ কিউবৰটো মানে প্ৰথমতে আমাৰ পাৱাৰত ডাঙৰ কিমান আছে 3 মানে ডাঙৰ কিমান আছে কিউব প্ৰথমে এইটো সংখ্যা আহিব তাৰ পিছত পাৱাৰত কি স্কয়াৰ এইটো সেকেন্ড হাইয়েস্ট এইটো আহিব 12x স্কয়াৰ তাৰ পিছত আহিব পাৱাৰত কি আছে 1 এইটো আহিব প্লাস 6x লাষ্টত আহিব সংখ্যা মানে আমাৰ ধ্ৰুবকটো আহিব 1 এইখিনি আমাৰ এইটো आंसर এতিয়া চোৱা 2 নম্বৰটো কি আছে 2a - 3b হোল কিউব এইটো কেনেকৈ আমি সমাধান কৰোঁ চোৱা এটুক যদি আমি a ধৰো এটুক যদি b ধৰো a মানে কি হ'ব 2a b কি হ'ব 3b এটোৰ লগত যদি কম্পেয়াৰ কৰো কি হৈ আছে এটোৰ লগত যদি কম্পেয়াৰ কৰো মিলি আছে a - b হোল কিউব মিলি আছে a - b হোল কিউব ইয়াত a কি হ'ব 2a b হ'ব আমাৰ 3b ইয়াতটো b টো -3b আহিব লাগিছিল কিয় নাহিলে আমাৰ ফৰ্মুলাটোত কি আছে -b সেই কাৰণে ইয়াত b ৰ মানটো প্লাসত আহিছে 3b কম পাইছে না কাৰণ ফৰ্মুলাত মাইনাস আছে ইয়াতেও মাইনাস আছে সেই কাৰণে মাইনাসটো নাহে এতিয়া অবেদ ব্যৱহাৰ কৰি পাও অবেদটো কি আছে a কিউব মানে কি আছে ইয়াৰ মান কি আছে আমাৰ 2a কিউব হ'ব ইয়াৰ মান 2a আছে পিছত কি আছে -b কিউব -b কিউব b কিমান আছে আমাৰ 3b কিউব হ'ব তাৰ পিছত কি আছে -3ab ফৰ্মুলা ফৰ্মুলা 3 তাৰ পিছত a মানে কি আমাৰ 2a b কিমান আছে 3b ইনটু a - b a কিমান আছে 2a ফৰ্মুলা মাইনাস b মানে 3b এতিয়া কেনেকৈ হ'ব ইয়াত কি আছে 2 কিউব মানে কিমান আমাৰ 8 a কিউব মানে a কিউব হয় a তিনিবাৰ পূৰণ কৰে a আহে 3 কিউব মানে কি 3 বাৰ পূৰণ 3 বাৰ পূৰণ কৰিলে কি হয় 3 পূৰণ কৰিলে 9 9 লগত 3 27 মানে 27 আহিব 3 কিউব 27 b কৰিলে b কিউব মাইনাস তাৰ পিছত এটা পূৰণ হ'ব 3 2 3 3 লগত 2 পূৰণ কৰিলে কিমান 6 6 লগত 3 মানে 18 18ত কি পূৰণ হ'ব 18ত কি আছে a আৰু b আৰু ইয়াতে আছে ইনটু 2a - 3b এতিয়া চোৱা 18ab টো 2a ৰ লগতো পূৰণ আছে 3b ৰ লগতো পূৰণ আছে 18 এটোৰ লগত পূৰণ কৰিলে কিমান হ'ব 18 দুগুণে কিমান 36 a পূৰণ কৰিলে a স্কয়াৰ আৰু লগত কি আছে আমাৰ b এতিয়া চোৱা এটো পূৰণ কৰিলে কি হ'ব এটা আছে মাইনাস ইয়াত মাইনাস মাইনাসে প্লাস 18 গুণে কিমান হয় চোৱা 18 3 গুণে 54 হয়
আৰু লগত কি আছে আমাৰ এ এটো ইয়াতে নাই এইকাৰণে এটো এ আহিব ইয়াতে বি আছে এটো বি মানে বি দুটো পূৰণ কৰিলে বি স্কোয়াৰ সো আমাৰ এইটোৰ এনসাৰ এইখিনি সো 3 নম্বৰটো কি আছে 3/2x + 1 হোল কিউব এইটো আমাৰ লগত কম্পেয়াৰ কৰিলে কি হ'ব এইটো আমাৰ a + b হোল কিউবত পৰিব ইকুৱেল a কিউব + b কিউব + 3ab + a * b সো ইয়াতে এৰ মান সো ইয়াতে এৰ মান হ'ব আমাৰ 3/2 * x এইটো হ'ব আমাৰ এৰ মান সো ইয়াত a হ'ব আমাৰ 3/2x b হ'ব আমাৰ 1 এতিয়া অভেদ ব্যৱহাৰ কৰি পাও সোৱা কি আছে এতে a কিউব a মানে কিমান আছে আমাৰ 3/2x কিউব হ'ব 3/2x পাৱাৰ আহিব কিউব তাৰ পিছত ফৰ্মুলাত কি আছে + b কিউব b মানে কিমান আছে আমাৰ 1 কিউব হ'ব তাৰ পিছত কি আছে ফৰ্মুলাত +3ab ফৰ্মুলাত আহিব 3a a মানে কি আমাৰ 3/2 * x 3/2x b মানে কিমান আমাৰ 1 সো ব্র্যাকেটত কি আছে ব্র্যাকেটত আছে আমাৰ a + b a কিমান আছে 3/2 * x + b কিমান 1 সো কেনেকৈ আমি সমাধান কৰো সোৱা এই কিউবটো 3 লগতো আছে 2 লগতো আছে সো 3 ক আমি কিউব কৰিলে পাও 27 আৰু 2 কৰিলে 8 আৰু x লগতো আছে x কৰিলে x কিউব প্লাস 1 কৰিলে 1 কিউব প্লাস সোৱা এই 3 তলত এটা কি আছে 1 এটোৰ লগত এটো পূৰণ হ'ব সোৱা এটো 2 আৰু 1 পূৰণ হ'ব 2 এর লগত 1 পূৰণ কৰিলে কিমান 2 আৰু 3 দিনি 9 লগত থাকিব 2 x একৰ লগত পূৰণ কৰিলে সেমে থাকিব এখানে এটো হ'ব আৰু ইয়াতে থাকিব 3/2 * x + 1 সোৱা 9/2x এবাৰ এটোৰ লগত পূৰণ আছে আৰু এবাৰ এটোৰ লগত পূৰণ আছে সোৱা ইয়াতে পূৰণ কৰিলে কি হ'ব 2 আৰু 2 পূৰণ কৰিলে কিমান 4 9 আৰু 3 পূৰণ কৰিলে 27 আৰু x পূৰণ কৰিলে x স্কয়াৰ সোৱা ইয়াতে 9/2x আৰু ইয়াতে কি আছে 1 একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেম থাকে সেইকাৰণে এটো সেম থাকিব 9/2x এটো সেম থাকিব এতিয়া আমি সজাই লিখো প্ৰথমতে আহিব আমাৰ কিউব থাকাটো তাৰ পিছত স্কয়াৰ থাকাটো তাৰ পিছত এই x থাকাটো তাৰ পিছত সংখ্যাটো সোৱা কি আহিছে কিউবৰটো আহিছে তাৰ পিছত স্কয়াৰটো আহিছে তাৰ পিছত xটো আহিছে তাৰ পিছত সংখ্যাটো আহিছে এটোৰ এনসার এখানে লৈকে তোমালোকে বুজি পাইছা না নাই বুজি নাপালে কমেন্টত জনাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা দেই সো 6 নম্বৰটো কি আছে x - 2/3 * y হোল কিউব সোৱা ইয়াত এর মান হ'ব আমাৰ a হ'ব x মানে প্ৰথমত a ইয়াতে প্ৰথমত x আছে কাৰণ এর মানটো x হ'ব b সো ইয়াত b আছে ইয়াতে b ঠাইত কি আছে 2/3y এতিয়া অবেদ ব্যৱহাৰ কৰি পাও সোৱা অবেদত কি আছে a কিউব এর ঠাইত কি আছে x মানে আহিব আমাৰ x কিউব তাৰ পিছত কি আছে -b কিউব b মানে কি আহিব মাইনাস আহিব b আছে 2/3y কিউব তাৰ পিছত কি আছে -3ab ফৰ্মুলা মাইনাস ফৰ্মুলা 3a মানে আমাৰ x ইনটু b কি আছে 2/3y তাৰ পিছত কি আছে ইনটু a - b a মানে x ফৰ্মুলা -b আহিব 2/3y সোৱা x কিউব কৰিলে কি হ'ব x কিউব এতে সোৱা কিউবটো 2 লগতো আছে 3 লগতো আছে 2 কিউব কৰিলে কিমান হয় 8 আৰু 3 কৰিলে 27 আৰু y কৰিলে y কিউব মাইনাস সোৱা ইয়াতে 3 আৰু 3 এটো পূৰণ হৈ আছে এটো হৰণ হৈ আছে কেনসেল হৈ যাব থাকিব ইয়াতে থাকিব 2 আৰু xy 2xy into x minus 2/3y এতিয়া সোৱা এইটো এবাৰ এইটোৰ লগত পূৰণ আৰু এবাৰ এইটোৰ লগত কাৰণ ব্ৰেকেট আছে ব্ৰেকেট থাকিলে দুইটাৰ লগত পূৰণ বুজায় সোৱা কেনেকৈ কৰো সো ইয়াতে কি আছে x আৰু ইয়াতে কি আছে x পূৰণ কৰিলে কি হৈ যাব x স্কয়াৰ লগত থাকিব y আৰু সো ইয়াতে আছে মাইনাস মাইনাসে প্লাস সো মাইনাসে কি প্লাস ইয়াতে সোৱা 2 আৰু 2 পূৰণ কৰিলে কিমান হৈ যাব 4 ইয়াৰ তলতটো 3 থাকিবই x টোৰ লগত থাকিব ইয়াতে কি আছে y ইয়াতে y স্কয়াৰ সো এইটোৰ এনসার এখানে লৈকে আমাৰ সো 7 নম্বৰ কি দিয়া আছে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা এক নম্বৰত কি আছে
99 কিউব। চ' এইটো যদি আমাক অবেদ ব্যৱহাৰ কৰিব দিয়া যদি এইটো আমাক অবেদ ব্যৱহাৰ কৰিব নিদিলেহেঁতেন আমি এইটো 99ক 3বাৰ পূৰণ কৰি দিলে আমাৰ এনচাৰটো ওলাই গ'লে হয়, কিন্তু আমাক তেনেকৈ কৰিব দিয়া নাই, আমাক এইটো অবেদ ব্যৱহাৰ কৰিব দিছে। চ' আমি কেনেকৈ সমাধান কৰোঁ? চ' আমি 99ক কেনেকৈ লিখিব পাৰোঁ? এই 100 মাইনাছ 1 কিউব, মানে আমি 99ৰ ঠাইত কি লিখিছোঁ? 100 মাইনাছ 1 কিউব, মানে 100ৰ পৰা 1 মাইনাছ কৰিলে 99 পাওঁ, 99ৰ ঠাইত এইখিনি বহাই দিছোঁ। চ' এইটো এটা ফৰ্মত পৰিব এতিয়া। এইটোক যদি এ ধৰোঁ, এইটোক বি ধৰোঁ, এ মাইনাছ বি হ'ল কিউব, এইটো কি আছিল? এ কিউব মাইনাছ বি কিউব মাইনাছ 3ab ইনটু এ মাইনাছ বি। চোৱা ইয়াত এৰ মান কি হ'ব আমাৰ? 100, কি আছে? এ কিউব মানে 100 কিউব মাইনাছ কি আছে এতিয়া? বি কিউব, বি কিউব মানে কি? 1 কিউব। তাৰপিছত কি আছে? ফৰ্মুলাত মাইনাছ 3 আহিব, ফৰ্মুলাত 3 আছে। তাৰপিছত এ মানে কিমান আমাৰ? 100 ইনটু বি মানে কিমান আমাৰ? 1 আহিব ইনটু এ মাইনাছ বি, এ কিমান আছে আমাৰ? 100 মাইনাছ বি মানে কিমান আমাৰ? 1 বহাই দিলোঁ। চোৱা এতিয়া, চোৱা এই একৰ লগত শূন্য কেইটা আছে? দুটা, আৰু পাৱাৰত কি আছে আমাৰ? কিউব, মানে দুটা 3 টাইম আহিব, 1 যোৰ 2 যোৰ 3 যোৰ, মানে 1 যোৰৰ ওপৰত আমাৰ কি আছে? কিউব, সেইকাৰণে এইটো 3 যোৰ আহিব, 1 যোৰ 2 যোৰ 3 যোৰ লিখিলোঁ। বা 100ক 3বাৰ পূৰণ কৰিলেও এইটোৱে আহে। 1ক কিউব কৰিলে 1 চোৱা ইয়াতে 3ৰ লগত 100 পূৰণ কৰিলে কিমান? 300ৰ লগত 1 পূৰণ কৰিলে আকৌ 300। আৰু ইয়াতে আমি যদি ব্ৰেকেট উঠাই দিওঁ পূৰণ আহিব, 100ৰ পৰা 1 গুচি গ'লে কিমান? 99। চোৱা ইয়াতে আহিব 1, একৰ লগত 6টা 0 মাইনাছ 1 মাইনাছ, এতিয়া 300ৰ লগত 99 পূৰণ কৰোঁ। চোৱা 300ৰ লগত 99 পূৰণ কৰিলে হয় আমাৰ 29700, 29700। এতিয়া চোৱা আমি প্লাছৰখিনি একেলগত কৰোঁ, মাইনাছৰখিনি একেলগত কৰোঁ। ইয়াতে প্লাছৰ অনলি এইটোৱে আছে, এইখিনি সংখ্যাই। আৰু মাইনাছৰ কি আছে আমাৰ? -1 আৰু এইটো মাইনাছৰ আছে। মাইনাছটো একেলগত কৰিলে দুইটা মাইনাছ থাকিলে যোগ হৈ যায়, 1ৰ লগত এইটো যোগ কৰিলে হৈ যাব 29701, মানে লাষ্টৰ পিনে 1 এটা যোগ হৈ যাব। চ' এতিয়া এইটোৰ পৰা এইটো কি কৰিব লাগে? আমাৰ মাইনাছ কৰি ল'ব লাগে। চোৱা কেনেকৈ কৰোঁ। চোৱা এইটো মাইনাছ কেনেকৈ হয়। এতিয়া চোৱা 0ৰ পৰা 1 এই মাইনাছ নাযায়, সেইকাৰণে আমি ধাৰ কৰি ইয়াত 10 আছে, 10ৰ পৰা 1 ধাৰ কৰিলোঁ, ইয়াতে 10 হ'ল, ইয়াতে 9 হ'ল, ইয়াতে ধাৰ কৰিলোঁ, ইয়াতে কিমান হৈছে? 10, ইয়াতে 9, চেম ধাৰ কৰি ইয়াতে 10 হ'ব, 10ৰ পৰা 1 গুচি গ'লে 9, আৰু ইয়াত থাকিব 9, 9ৰ পৰা 0 গ'লে 9, আৰু ইয়াত থাকিব 9, 9ৰ পৰা 7 গ'লে 2, এতিয়া 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 2 গ'লে 7, আৰু ইয়াত থাকিব 9, এইখিনি নাহিব। আমাৰ এনচাৰ হ'ব 9702999। আমাৰ এইখিনি এনচাৰ। চোৱা ইয়াতে কি আছে? 102 কিউব, 102 কিউব। চোৱা এইটো কিউব মানে কি? 3বাৰ পূৰণ কৰি দিলে হৈ যাব, কিন্তু তেনেকৈ ওলাব দিয়া নাই আমাক, অবেদ ব্যৱহাৰ কৰি ওলাব দিছে। চোৱা কেনেকৈ কৰোঁ এইটো। চোৱা 102ক আমি এনেকৈ লিখিব পাৰোঁ 100 প্লাছ 2, এইটোৰ ঠাইত এইটো লিখিছোঁ। চোৱা এইটো যদি আমি কোনটো ফৰ্মুলাত পৰে চাওঁ। চোৱা এইটো এটা ফৰ্মুলা আছে, a প্লাছ বি হ'ল কিউব ইকুৱেল a কিউব প্লাছ বি কিউব প্লাছ 3ab ইনটু a প্লাছ বি। চোৱা এতিয়াৰ মান হ'ব আমাৰ 100, বিৰ মান কিমান হ'ব? 2। এতিয়া কি আছে? আমি যদি ফৰ্মুলা অবেদ ব্যৱহাৰ কৰোঁ, কি আছে? a কিউব, 1 মানে কিমান আছে আমাৰ? 100 কিউব প্লাছ বি মানে 2 কিউব প্লাছ কি আছে? 3ab, ফৰ্মুলা 3, তাৰপিছত এ মানে কিমান আমাৰ? 100, বি মানে 2। চ' এইটো দশমিক নুবুজায়, এইটো পূৰণ বুজায়, এইটো পূৰণ দিবা তোমালোকে, ঠিক আছে? ব্ৰেকেটত কি আছে? এ প্লাছ বি, এ কিমান আছে আমাৰ? 100 প্লাছ বি মানে 2। চোৱা এতিয়া 100ক কিউব কৰিলে 1ৰ লগত কেইটা শূন্য আছে? দুটাৰ ওপৰত কি আছে? কিউব, মানে এইটো 3 টাইম আহিব, 3 টাইম মানে চোৱা কেনেকৈ আহে, 2টা শূন্য 3বাৰ আহিব, 2 মানে 6টা শূন্য হ'ব। আৰু 2 কিউব কৰিলে 8 প্লাছ এইখিনি পূৰণ কৰিলে 3ৰ লগত 100 পূৰণ কৰিলে কিমান? 300ৰ লগত 2 পূৰণ কৰিলে 600 ইনটু 100ৰ লগত 2 পূৰণ কৰিলে 102। এতিয়া চোৱা ইয়াতেতো 1ৰ লগত 6টা শূন্য আৰু 8 থাকিবই, এতিয়া 600ৰ লগত কিমান পূৰণ কৰিব লাগে? 102। চোৱা 600ৰ লগত 102 পূৰণ কৰিলে কিমান হয়? 61200। এতিয়া আমাৰ গোটেইখিনি প্লাছৰে আছে, আমি গোটেইখিনি একেলগ কৰি দিওঁ, এইটো যোগ কৰোঁ।
ছয়া প্ৰথমতে কি একৰ লগত 6টা শূন্য বহালোঁ তাৰপিছত এইটো বহালোঁ এইখিনি এইটো সাইডৰ ৰাইট সাইডৰ পৰা তোমালোকে ফিল আপ কৰি আহিবা নহ'লে ভুল হয় 2 1 6 তাৰপিছত কি আছে আমাৰ 8 যোগ কৰিলোঁ কি হ'ল 8 0 0 0 2 1 6 0 1 আমাৰ এনসাৰ কিমান পালোঁ 1 0 6 1 2 0 8 এইখিনি হ'ল আমাৰ এনসাৰ এতিয়া চোৱা 3 নম্বৰটোত কি আছে 998 কিউব চোৱা এইটো কেনেকৈ কৰোঁ আমি চোৱা 998 এইটোক আমি কেনেকৈ কৰোঁ চোৱা আমি 1000ৰ পৰা যদি 2 মাইনাছ কৰি দিওঁ মিলি আছে চোৱা 1000ৰ পৰা 2 মাইনাছ কৰিলে এইখিনি পাওঁ আমি সেইকাৰণে এইটোৰ ঠাইত আমি এইখিনি লিখিলোঁ চোৱা এইটো ফৰ্মুলাৰ লগত যদি কম্পেয়াৰ কৰোঁ কোনটোত পৰে a মাইনাছ বিত পৰি আছে a মাইনাছ বি হোল কিউবত a কিউব মাইনাছ বি কিউব মাইনাছ 3ab ইনটু a মাইনাছ বি চোৱা এইটো এৰ মান হ'ব আমাৰ 1000 তে a কিউব ইয়াতে কি আছে a কিউব বহাই দিলে 1000 কিউব ফৰ্মুলাত মাইনাছ বি বি মানে 2 কিউব মাইনাছ 3 এ মানে কিমান আমাৰ 1000 ইনটু বি মানে কিমান 2 ইনটু 2 এইখিনি আমাৰ এইটো দশমিক নহয় আমাৰ পূৰণ বুজাই আছে চোৱা ব্ৰেকেটত কি আছে a মাইনাছ বি কিমান আছে আমাৰ 1000 মাইনাছ বি মানে 2 চোৱা একৰ লগত কেইটা শূন্য আছে তিনিটা তে তিনিটা শূন্য তিনিবাৰ আহিব চোৱা 1 2 3 এবাৰ গ'ল আৰু দুবাৰ আহিব আৰু এবাৰ গ'ল আৰু এবাৰ আহিব হ'ল তে 2 কিউব কিমান 8 এইখিনি পূৰণ কৰোঁ চোৱা 3 লগত 1000 পূৰণ কৰিলে কিমান 3000 3000 লগত 2 পূৰণ কৰিলে 6000 আৰু চোৱা 1000 পৰা 2 মাইনাছ কৰিলে 998 এতিয়া কি হ'ব 998ৰ লগত 6000টো পূৰণ হ'ব এতিয়া 6টোৰ লগত পূৰণ কৰি আমি কিমান পাইছোঁ 59880 এতিয়া আমি প্লাছৰখিনি একেলগত মাইনাছৰখিনি একেলগত ইয়াতে প্লাছৰ অনলি এইখিনি আছে আৰু মাইনাছৰ এইটো আৰু এইটো একেলগত কৰিম এতিয়া এইটোৰ লগত যোগ হৈ যাব এতিয়া চোৱা এইখিনি প্লাছৰ আছে এইখিনি মাইনাছৰ এইখিনিৰ পৰা এইখিনি মাইনাছ কৰি দিলে আমাৰ এনসাৰ ওলাই গ'ল চোৱা মাইনাছ কৰোঁ চোৱা ইয়াতে কিমান আছে 10 ইয়াতে ধাৰ কৰি ইয়াতে 10 হ'ব আৰু গোটেইখিনিত কি থাকিব আমাৰ 9 10ৰ পৰা 8 গুচি গ'লে কিমান 2 ইয়াতে কিমান আছে 9 9ৰ পৰা 0 গ'লে 9 ইয়াতে আছে 9 9ৰ পৰা 8 গ'লে 1 9ৰ পৰা 8 গ'লে 1 ইয়াতে আছে কি 9 9ৰ পৰা 9 গ'লে কিমান 0 9ৰ পৰা 5 গ'লে 4 ইয়াতে থাকিব কিমান আমাৰ 9 নামে আহিব ইয়াতে থাকিব 9 আমি এনসাৰ কিমান পালোঁ 9940119 এইখিনি হ'ব আমাৰ এনসাৰ